গৰাখহনীয়াৰ পৰা আমি আজি ধৰক 15-16 বছৰ একেৰাহে আমি ইয়াত ভুগি আছোঁ আৰু আমাৰ 2 বছৰ আগতে আমি কাগজ দিয়া হৈছিল আমাৰ MLA ছাৰগুৰিত। তেওঁ খালি তৎকালীনভাৱে ল'ম বুলি সিদ্ধান্ত ল'লে, কিন্তু একো আজিলৈকে নল'লে। আৰু তেওঁলোকৰ লগত আমি চব কথা পাতিছোঁ, আমি তেওঁলোকৰ কাগজ দিছোঁ, ফায়াৰ ৰেঞ্জাৰকো দিছোঁ, সকলোকে দি আছোঁ। কিন্তু আমাৰ প্ৰতি বছৰে আমি ৰাস্তাটো সমস্যা আমাৰ ভুক্তভোগী হৈ আছোঁ আৰু আমাৰ যাতায়াতৰ কাৰণে একেবাৰে অশোচনীয় হৈ আছে আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক যাবৰ কাৰণে অসুবিধা। বিশেষকৈ মানে আমাৰ গাঁওখন অকণমান পানী হ'ল বুলি ক'লে আমি ক'লেও ওলাই যাব নোৱাৰোঁ। ৰোগীৰ ক্ষেত্ৰততো ক'বই নালাগে। ৰোগীৰ ক্ষেত্ৰত ক'বলৈ আমি ইয়াত আগতে ভাড়া বান্ধি দাঙি নিছোঁ আৰু এতিয়া মাজতে ট্ৰেক্টৰ চলিছে, এতিয়া ট্ৰেক্টৰো নাযায়, একোৱেই নাযায়। মুঠতে যাতায়াতৰ ব্যৱস্থা বুলি ক'বলৈ একোৱেই নাই। আমি খোজকাঢ়ি পাৰ হৈছোঁ আৰু এতিয়া আমাৰ অনুৰোধ আছে চৰকাৰলৈ, MLA ছাৰক আমি জনাইছোঁ আৰু এবাৰ দুবাৰ নহয়, আমি কেইবাবাৰো জনাইছোঁ, কিন্তু এবাৰ আমি শেষ বুলি ভাবিছোঁ। এইবাৰ আমি এই চেনেলৰ দ্বাৰা আপোনালোকক জনাইছোঁ যে MLA ছাৰে আহি তাৎক্ষণিকভাৱে এই দায়িত্ববিলাক গ্ৰহণ কৰক আৰু ডাবল ইঞ্জিন চৰকাৰ, পৰিৱৰ্তন চৰকাৰ বুলি ক'লেই নহ'ব, পৰিৱৰ্তনটো হৈ দেখুৱাওক। আৰু মেইন কথাটো গ্ৰামাঞ্চল বুলি কিনে গ্ৰামাঞ্চলতে আমাক অলপ সুবিধা প্ৰদান কৰিব লাগে, কিন্তু টাউনত এইবোৰ চেণ্ট্ৰেলে কৰে, যি কৰে কৰি থাকিব, এইটো বেলেগ কথা। কিন্তু টাউনবিলাক এনেতো সুবিধা হৈয়ে থাকে, কিন্তু গ্ৰামাঞ্চলবিলাক সুবিধা হোৱাটো বিচাৰিছোঁ। বিশেষ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীলৈ তেওঁলৈও অনুৰোধ জনাইছোঁ আৰু আমাৰ MLA ছাৰলৈও অনুৰোধ জনাইছোঁ, ভাস্কৰ শৰ্মা ডাঙৰীয়া সকলোৱে আহি আমাক এই বিপদ সাগৰৰ পৰা উদ্ধাৰ কৰে যেন। আমাৰ আজি এই পথটো আজি বুলি নহয়, আজি আমাৰ 15 বছৰ আগৰ পৰাই গৰাখহনীয়া হৈ আছে, কিন্তু ক্ৰমান্বয়ে আজি 5টা বছৰ ধৰি বিশেষভাৱে মানে বেছিকৈ মানে গৰাখহনীয়া হ'বলৈ ধৰিছে। আৰু আমাৰ এই পথটোৱেদি আমি বজাৰ সমাৰৰ পৰা ধৰি আমাৰ ল'ৰা ছোৱালী স্কুলৰ পৰা ধৰি আমাৰ যিসকল বেমাৰী বা আছে তেওঁলোকক প্ৰত্যেকটো মুহূৰ্তত আমাৰ এটাই পথ আৰু বেলেগ পথ নাই অহা যোৱা, কিন্তু এই পথটো আমাৰ প্ৰত্যেক বছৰে আমাৰ জৰাজীৰ্ণ হৈ খহি পৰে। আৰু এই পথটোৰ লগতে আমাৰ কথা বনাঞ্চলৰ কিন্তু বহুত বনাঞ্চল নদী জাহ গৈছে। ইতিমধ্যে আপোনালোকে দেখি আহিছে যে ৰাস্তাটো কেনেকুৱা ধৰণে মানে জাহ গৈছে। আৰু এই বিষয়ে আমি চৰকাৰৰ ওচৰত আমি বহুতবাৰ আমি তেওঁলোকক কাগজ পত্ৰৰ দ্বাৰাই আমি বহুতখিনি তেওঁলোকক আমি সহায় বিচাৰিছোঁ, কিন্তু আজিলৈকে তেনেকুৱা ধৰণৰ কোনো চৰকাৰী ফালৰ পৰা আমি সহায় বিচাৰি পোৱা নাই। আৰু বিশেষকৈ আমাৰ জলমন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাম যাতে আপুনি য'তেই নাথাকক, এই যদি নিউজটো পায় নিশ্চয় আপোনালোকৰ যি আপোনালোকৰ কৰ্মকৰ্তা আছে কৰ্মকৰ্তাসকলক ইয়ালৈ পঠিয়াই এই কাষৰীয়া গাঁৱৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া বুজ ল'বৰ বাবে মই তেওঁক অনুৰোধ জনাম। আৰু আমাৰ যিহেতু বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো অনুৰোধ জনাম যে তেওঁ যাতে আহি কেনে তেওঁ যি এই বনমন্ত্ৰীৰ বিষয়ে আজি বাপ লৈছে, এই বাপৰ বিষয়ে তেওঁ আহি চাওক যে গৰাখহনীয়াই যে আমাৰ এই বনাঞ্চলবিলাক কেনেধৰণে নদীত জাহ গৈছে। বছৰ ধৰি ইয়াত বনাঞ্চলত পুলি লগোৱা হৈ আছে, নাৰ্চাৰী লগোৱা হৈ আছে, কিন্তু প্ৰত্যেক বছৰে কিন্তু বিঘাই মাটি কিন্তু নদীত জাহ গৈ আছে। তেওঁলোকক অনুৰোধ জনাম যে আপোনালোকে আহক, আমাৰ জাগুনলৈ আহি কাষৰীয়া গাঁৱৰ যিবিলাক আমাৰ সমস্যা, গঞা লোকৰ যি সমস্যা, এই সমস্যাবিলাক বুজ লওকহি। তাৰ লগতে আমাৰ মাঘেৰিটা সমজিলাৰ আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াকে আমি অনুৰোধ জনাম যে তেওঁকতো আমি কেইবাবাৰো অৱগত কৰিছোঁ যে আমাৰ এনেকুৱা ধৰণৰ সমস্যাবিলাক তেওঁ গৈ আমি নিজে অৱগত কৰিছোঁ, কিন্তু আজিলৈকে তেওঁ আমাৰ ওচৰলৈ বুজ ল'বলৈ অহা নাই। কিন্তু আমি অনুৰোধ আছে, আমাৰ বিশ্বাস আছে, আমাৰ আশা আছে যে তেওঁ আহিব আৰু আমাৰ এই যি গৰাখহনীয়া ৰোধ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে।